নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো কৈছে কোটি কোটি লোকৰ বাবে ডাঙৰ খবৰ দেশত আহি গ'ল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আৰু বিনামূলীয়া বিজুলী এই আঁচনিৰ জৰিয়তে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু বিজুলী সূৰ্য ঘৰ লাভ কৰা প্ৰতিটো পৰিয়ালে লগাব লাগিব সোলাৰ পেনেল নগৰৰ পৰা গাঁও অঞ্চললৈকে সকলো লোকে লাভ কৰিব এই ঘৰ সূৰ্য ঘৰ আঁচনিৰ বাবে ধাৰ্য কৰা হৈছে ৭৫,০০০ কোটি টকা ১ কোটি হিতাধিকাৰীয়ে পাব ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী কিদৰে কৰিব আপোনালোকে আবেদন ইয়াৰ বাবে লাগিব আপোনাক কেইবাটাও নথিপত্ৰ প্ৰথম অৱস্থাত আপুনি ৰাজ্যৰ নাম বাছনি কৰিব লাগিব ইয়াৰ পিছত আপুনি বাছনি কৰিব লাগিব বিদ্যুৎ যোগান ধৰা কোম্পানীৰ নাম দিয়াৰ পিছতে আপুনি দিব লাগিব গ্ৰাহক উপভোক্তাৰ নম্বৰ ইয়াৰ পিছত দিব লাগিব বৈধ মোবাইল নম্বৰৰ লগতে আপুনি দিব লাগিব ইমেইল এইখিনি কাম কৰাৰ পিছতে আহিব দ্বিতীয় পৰ্যায় কনজিউমাৰ নম্বৰ আৰু মোবাইল নম্বৰৰ সৈতে লগ ইন কৰিব লাগিব ইয়াৰ পিছতে আপুনি আবেদন কৰিব লাগিব ৰুফটপ প্ৰপত্ৰ এইখিনি কাম কৰাৰ পিছত আহিব তৃতীয় পৰ্যায় তৃতীয় চতুৰ্থ আৰু পঞ্চম পৰ্যায়ৰ পিছত আপুনি লাভ কৰিব এক ৰিপৰ্ট এই ৰিপৰ্টৰ সৈতে আপুনি পৰ্টেলত আপলোড কৰিব লাগিব বেংকৰ এখন বাতিল কৰা চেক এইখিনি সম্পূৰ্ণ কৰাৰ পিছতে আপুনি লাভ কৰিব ৩০ দিনৰ বাবে বিদ্যুতৰ সাবসিডি এই কাম সম্পূৰ্ণ কৰাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰৰ সূৰ্য ঘৰ আৰু বিনামূলীয়া বিজুলী কোটি কোটি লোকৰ বাবে এয়া এক ডাঙৰ খবৰ এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে সুদখোৰক লৈ এবাৰ সৰব হৈছে মৌলানা ইমাম সমাজ সুদখোৰৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মুছলমান সমাজ সুদখোৰৰ জানাজাত অংশ নলয় মুছলমান সমাজে ইছলাম ধৰ্মত সুদ খোৱাটো হৈছে হাৰাম সুদখোৰৰ বিৰুদ্ধে কোৰাণত আয়াত আছে সুদ খোৱা লোকক কোৰাণত হাৰাম বুলি কোৱা হৈছে আমাৰ বহু মুছলমানে সুদ খাই আছে আল্লাহৰ হুকুম মানি সুদ খোৱাটো এৰি দিব লাগে সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপক আদৰণি সুদখোৰৰ বিৰুদ্ধে আৰু কঠোৰ অভিযান চলাব লাগে সুদখোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ আমি মুছলমান সমাজে সদায় সহায় কৰিম সকলো ধৰ্মৰ লোকে সুদ খোৱাটো এৰি দিব লাগে সুদখোৰৰ বিৰুদ্ধে পদক্ষেপ আৰু বহু বছৰ পূৰ্বেই ল'ব লাগিছিল সুদখোৰক লৈ এইবাৰ এনেদৰে সৰব হৈ পৰিছে মৌলানা ইমাম সমাজ এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বসুন্ধৰা ২ আঁচনিৰ আবেদন কৰা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আবেদনকাৰীয়ে শীঘ্ৰেই লাভ কৰিব মাটিৰ পট্টা ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীৰ ভিতৰত বিতৰণ কৰা হ'ব বসুন্ধৰা ২ৰ আবেদনকাৰীৰ ভূমিৰ পট্টা জিলাই বিতৰণ কৰা হ'ব এই মাটিৰ পট্টা ১৬ ফেব্ৰুৱাৰীত অন্ত পৰিব বসুন্ধৰা ২ আঁচনিৰ ইয়াৰ পিছতেই আৰম্ভ হ'ব বসুন্ধৰা ৩ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে জিলাসমূহত বিতৰণ কৰিব মাটিৰ পট্টা বসুন্ধৰা ৩ক লৈ নতুন পৰিকল্পনা চৰকাৰৰ আনহাতে মাটিৰ পট্টা লাভ নকৰা লাখ লাখ লোকৰ বাবে ভাল খবৰ শীঘ্ৰেই মুকলি কৰা হ'ব বসুন্ধৰা ৩ বসুন্ধৰা ২ত মাটিৰ পট্টা নোপোৱা লাখ লাখ লোকে কৰিব পাৰিব আবেদন ২৯ ফেব্ৰুৱাৰীৰ পিছত আহিব বসুন্ধৰা ৩ আঁচনি বসুন্ধৰা ৩ত থাকিব বহুকেইটা নতুন সংযোজন পিৰিয়ডিক পট্টা দিয়াৰ বাবেও চিন্তা চৰ্চা কৰা হৈছে বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ পৰা পোৱা ভূমিৰ কৰা হ'ব নিষ্পত্তি আন বহুকেইটা ভূমি সংক্ৰান্তীয় সংস্কাৰেৰে অনা হ'ব বসুন্ধৰা ৩ ২৯ ফেব্ৰুৱাৰীত অন্ত পৰিব বসুন্ধৰা ২ৰ ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ বসুন্ধৰা ২ৰ জৰিয়তে আবেদনকাৰীয়ে লাভ কৰিব পট্টা বসুন্ধৰা ২ৰ পট্টা বিতৰণৰ পিছতেই মুকলি কৰা হ'ব বসুন্ধৰা ৩ বসুন্ধৰা ২ আঁচনিৰ আবেদন কৰা লাখ লাখ লোকৰ বাবে এয়া এক ডাঙৰ খবৰ এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে পুনৰ আজমল ছুপাৰ ৪০ৰ চমক জিমেইনছ পৰীক্ষাত আজমল ছুপাৰ ৪০ৰ শিক্ষাৰ্থীয়ে দেখুৱালে চমক সৰ্বোচ্চ ৯৯.৩৩% গৌৰৱ কঢ়িয়ালে চন্দনজ্যোতি মুখনে ২০২৪ বৰ্ষত জিমেইনছ পৰীক্ষাত চমকপ্ৰদ সফলতা লাভ কৰে আজমল ছুপাৰ ৪০ যি পৰীক্ষাত চন্দনজ্যোতি মুখনে ৯৯.৩৩% লাভ কৰে তাৰ লগতে নজমুছ সাকিবে ৯৯.২৯% লাভ কৰে মাৰুফ ইমতিয়াজে ৯৯.23% লাভ কৰে মুমিনাৰা ইয়াসমিনে ৯৮.৯৮% লাভ কৰে মেহেদি হাছানে লাভ কৰে ৯৮.৮% পুনৰ আজমল ছুপাৰ ৪০ দেখুৱাইছে এনেদৰে চমক